নৱগঠিত চমৰীয়া সমষ্টিৰ এটা পথৰ তথৈবচ অৱস্থা। পথৰ ওপৰত পুখুৰী নে পুখুৰীৰ ওপৰত পথ ধৰিবকে নোৱাৰি। পূৰ্বৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ বিধায়ক আছিল ৰেকিবুদ্দিন আহমেদ। বিধায়কগৰাকীৰ বিৰুদ্ধে পথটোৰ কোনো উন্নয়ন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আগন্তুক নিৰ্বাচনত ৰেকিবুদ্দিন আহমেদক বিদায় দিয়াৰ হুংকাৰ ৰাইজৰ। এইটো উন্নয়ন ভাল কৰিছে ৰেকিবুদ্দিন আহমেদ, আমাক এইটো উপহাৰ দিছে। এই চাম্বুপাৰা বজাৰৰ পৰা বকজোৱালৈ যিটো ৰাস্তা, এইটো আমাৰ তাৰমানে বনগাঁও ব্লকৰ ভিতৰত কলৈঘাট গাঁৱত ৰেকিবুদ্দিনৰ হায়েষ্ট ভোট 90% ভোট লয় নিৰ্বাচনৰ সময়ত। এই নিৰ্বাচনৰ সময়ত যে 90% যে ভোট দিয়ে কংগ্ৰেছত, তাৰ বিনিময়ে কংগ্ৰেছৰ ফালৰ পৰা ৰেকিবুদ্দিনে কি কৰিছে, এইটো এটা উপহাৰ দিছে। এইটো ৰাস্তা এইটো এটা উপহাৰ। তাৰমানে আমাৰ কলৈঘাটৰ উন্নয়নমূলক একদম জিৰ'। ৰেকিবুদ্দিন চমৰীয়া সমষ্টি নতুন নৱগঠিত হোৱাৰ পিছৰ পৰাই আমাৰ এইটো ৰাস্তা দি 2বাৰ আপ ডাউন কৰিছে মই জনাত। কিন্তু তাৰ চকুত একবাৰো বাজা নাই যে এইখন ৰাস্তা ইমান ডাঙৰ ৰাস্তা, আমি কিবা এটা কাম কৰা নাই। সি মাত্ৰ কৈ থাকে মোৰ কাম কৰিবলগীয়া একোৱেই নাই সমষ্টিৰ ভিতৰত।